কি চলিছে অসম চৰকাৰৰ একাংশ অফিচ কাছাৰীত মই সতীৰ্থক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এয়া হ'ল পলাশবাৰী সমষ্টিৰ অন্তৰ্গত এটা কৃষি বিভাগৰ এটা অফিচ কাৰ্যালয়। এইটো হ'ল কৃষি বিভাগৰ খণ্ড এটা কাৰ্যালয় ৰামপুৰ জিলাৰ ৰামপুৰ যি খণ্ড বিভাগ কাৰ্যালয় আছে তাৰে এয়া দৃশ্য মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। মই সতীৰ্থক এয়া চাওক, এতিয়া ঘড়ীত এতিয়া বাজিছে প্ৰায় 11:30 বজাত মই সতীৰ্থক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এয়া 11:30 হৈছে, 11:30 বাজিছে, যি সময়ত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে 10:15 সকলো কৰ্মচাৰীক মই অনুৰোধ জনাইছোঁ। মই সতীৰ্থক অনুৰোধ জনাইছোঁ, এয়া চাওক তলা লাগি আছে, কেনেকৈ অফিচত তলা লাগি আছে। মই আন এটা কাৰ্যালয়ৰ ফালে মই গতি কৰিছোঁ, যি সময়ত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে 10:15 অতি 10:15 সকলো অফিচত আহিবলৈ তেওঁ আহ্বান জনাইছিল। তেনে এটা অৱস্থাত ইয়াতে কোনো ধৰণৰ বিষয়া কৰ্মচাৰী ইয়াতে আহি উপস্থিত হোৱা নাই। আনকি এটা চতুৰ্থ বৰ্গৰ কৰ্মচাৰীও আহি ইয়াতে অফিচ খোলা আমি দেখিবলৈ পোৱা নাই। বাৰ বাৰ অভিযোগ আহিছে এই বিভাগটো 12টা 12:30লৈকে কোনো অফিচাৰ ইয়াতে আহি উপস্থিত। এয়া হ'ল কাৰ্যালয়টোৰ দৃশ্য মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এতিয়ালৈকে পুৰা তলা লাগি আছে তেনে এটা অৱস্থাত। এয়া হ'ল পলাশবাৰী সমষ্টিৰ অন্তৰ্গত ৰামপুৰ খণ্ড উন্নয়নৰ যি কৃষি বিভাগৰ কাৰ্যালয় আছে, কৃষি বিভাগৰ কাৰ্যালয় মই দেখুৱাইছোঁ। এয়া হ'ল বৰ্তমানৰ দৃশ্যাৱলী। নৱনিৰ্বাচিত চৰকাৰখনৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অতি শেহতীয়াভাৱে 10:15 সকলো কৰ্মচাৰীক ইয়াতে উপস্থিত থাকিবলৈ যি সময়ত আহ্বান জনাইছিল তেনে এটা অৱস্থাত কিন্তু ইয়াতে কৰ্মচাৰী উপস্থিত। দাদা, মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, যিহেতুকে আপুনি ইয়াৰ স্থানীয় ব্যক্তি, এই অফিচটোত অভিযোগ পাইছিলোঁ যে ইয়াতে কৰ্মচাৰীসমূহ উপস্থিত নাথাকে, কি ক'ব আপুনি? এইটোতো সত্য কথা। মই এই অফিচটোৰ পিছফালে থাকোঁ, গতিকে এতিয়া অফিচত মানুহ আহিলেও নাপায়, আৰু এতিয়া 11:30 বাজিল, এতিয়ালৈ মানুহে নাই। এনেকেই চলি আছে। কিমানজনমান ষ্টাফ আছে আপুনি? গমটো মই নাজানো, 10-11 মান আছে নেকি। একচুৱেল ৰিপৰ্টটো মই নাজানো, কিন্তু আছে। এনে কেইটা বজাত আহে তেওঁলোকে অফিচত? হিচাপ নাই। এয়া আছিল এগৰাকী স্থানীয় ব্যক্তি, এগৰাকী ইয়াৰে ওচৰৰে এগৰাকী ব্যক্তি, যিগৰাকী ব্যক্তি অভিযোগ দিছে এই কাৰ্যালয়টোত কোনো ধৰণৰ নিয়ম নীতি তেওঁলোকে নমনাকৈ তেওঁলোকে আহিছে। যি সময়ত অসম চৰকাৰে পৰ্যাপ্ত পৰিমাণে তেওঁলোকক দৰমহা আদায় দিছে, তেনে এটা অৱস্থাত কিন্তু ইয়াৰে কৰ্মচাৰীবৃন্দই এই 11:30 বজালৈকে তেওঁলোকে অফিচত উপস্থিত হোৱা নাই। আমি সেয়া অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীক আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যে ৰামপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত এয়া যিটো কৃষি বিভাগ আছে, এই কৃষি বিভাগত এতিয়ালৈকে 11:30 বজালৈকে তেওঁলোকৰ কৰ্মচাৰী কোনো উপস্থিত হোৱা নাই। আৰু এইটো অভিযোগ আজি নহয়, এইটো অভিযোগ বহু আগৰ অভিযোগ, বহু আগৰে পৰা ইয়াতে অভিযোগ আছিল। আৰু আজি আমি অতৰ্কিতে আহি ইয়াতে উপস্থিত হৈ আমি এই দৃশ্য আপোনালোকক দেখুৱাবলৈ সক্ষম হৈছোঁ। আৰু অনাগত সময়ত আমি পলাশবাৰী সমষ্টিয়ে নহয়, অসমৰ বিভিন্ন প্ৰান্তত থকা যিবিলাক বিভাগীয় অফিচ কাছাৰী আছে, আমি আপোনালোকক সময়মতে যে কৰ্মচাৰী উপস্থিত নহয়, তেওঁলোকৰ ব্যক্তিগত যিবিলাক সমস্যা, ল'ৰা ছোৱালীক স্কুলত থোৱাৰ পৰা তেওঁলোকৰ বজাৰ কৰালৈকে যিবিলাক সমস্যা, সেইবিলাক সমস্যাহে তেওঁলোকে দাঙি ধৰে, আমি তেওঁলোকক দেখুৱাবলৈ আমি চেষ্টা কৰিম। আৰু এইখিনিৰ পৰা মেলাইছোঁ। ধন্যবাদ। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।